যোৱা সময়ত হাৰিয়ানা বিহাৰ এইবিলাক ৰাজ্যত বিৰোধী দলৰ আশাব্যঞ্জক ফলাফল নহ'ল এই কথাখিনি স্পষ্টকৈ কোৱা হৈছে। অসমৰ ক্ষেত্ৰতো আমি সজাগ হ'ব লাগিব, কাৰণ অসমত যদি ভোট চুৰি হয় তেতিয়াহ'লে আমি অসম ৰাজ্য যে হৈ থাকিব সেয়াও সন্দেহৰ বিষয়। আমাৰ ইয়াত ভোট চুৰি হ'লে মানে আমি অসমীয়াবিলাকৰ একেবাৰে অৱস্থা বেয়া হ'ব। সেই গতিকে এই ক্ষেত্ৰত আমাৰ দলে নিশ্চিতভাৱে ৰাইজৰ লগত থাকিম। এই পণ ল'বলৈকে আমি যোৱাকালি দিল্লীৰ সভাখনত অংশগ্ৰহণ কৰিছোঁ। তেওঁলোক হাৰিলে EVM বেয়া হয়, তেওঁলোক হাৰিলে ভোট চুৰিৰ কথা আহে, আৰু যেতিয়া তেওঁলোক জিকে, কৰ্ণাটকত তেওঁলোক জিকিছে, ভোট চুৰি হোৱা নাই। হিমাচল প্ৰদেশত তেওঁলোক জিকিছে, ভোট চুৰি হোৱা নাই। বিভিন্ন ৰাজ্যত তেওঁলোক যেতিয়া জিকে তেতিয়া ভোট চুৰি নহয়, তেতিয়া EVM বেয়া নহয়। আৰু যেতিয়াই তেওঁলোক হাৰে তেতিয়া EVMও বেয়া, আৰু তেওঁলোকে আমাক ভোট চুৰি বুলি কৰা বুলিও তেওঁলোকে অভিযোগ দিয়ে। গতিকে এইবিলাক কংগ্ৰেছৰ ডাবল ষ্টেণ্ডাৰ্ড। কংগ্ৰেছে বিগত যি SIR হ'ল বিহাৰত বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত যি SIR চলি আছে, অসমত SR চলি আছে, এই বিহাৰত এখনো তেওঁলোকে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তেওঁলোকে ক'তো পত্ৰ নিলিখিলে, তেওঁলোকে কোৰ্টত নগ'ল, কেৱল মাত্ৰ প্ৰেছ কনফাৰেন্স কৰে ৰাহুল গান্ধীয়ে। কেতিয়াবা হাইড্ৰজেন বোমা ফুটাই বুলি কয়, কেতিয়াবা কিবা বেলেগ বোমা ফুটাই বুলি কয়। সেই বোমা ফুটোৱাৰ পিছত গম পাওঁ যে আমাৰ বেলুনৰ শব্দ ফুটিলে যিমান হয় সেই শব্দ বেছি ডাঙৰ হয়।